নমস্কাৰ, আজি হৈছে 20 অক্টোবৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। নাটক নহয়, ন্যায় লাগে। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ন্যায় নাপায় জুবিন গাৰ্গে। আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছো, ডাঙৰ খবৰ। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ কথা। জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথো ৰাজনীতি আৰু নাটক কৰি আছে। জুবিনৰ ন্যায়ৰ দাবীত কাইলৈৰ পৰা সকলো ৰাজপথলৈ ওলাই আহক। জুবিনৰ ন্যায়ৰ বাবে ময়ো যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আছোঁ বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ৰাজনীতিৰ অভিযোগ তুলি সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। আৰু এমাহ পাৰ হ'ল, এতিয়া অসমবাসীয়ে আৰু সবলভাৱে মাতক। চৰকাৰে যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া দেখি অসমবাসী মুঠেও সন্তুষ্ট নহয়। আৰু জুবিন হত্যাৰ বলি হৈছিল যদি দোষীক চিনাক্ত কৰি ফাঁচি দিব লাগে। অৱহেলাৰ কাৰণে জুবিনে প্ৰাণ হেৰুৱালে যদি দোষীক যাৱজ্জীৱন জেল দিয়ক। আৰু ন্যায়াধীশৰ তত্ত্বাৱধানত CBI তদন্তৰ দাবী বিধায়ক অখিল গগৈৰ। আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উচিত ন্যায় প্ৰাপ্তিৰ সময় এয়া। চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথো ৰাজনীতি আৰু নাটক কৰি আছে। জুবিনৰ ন্যায়ৰ দাবীত কাইলৈৰ পৰা সকলো ৰাজপথলৈ ওলাই আহক বুলি এক প্ৰকাৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। আৰু জুবিনৰ ন্যায়ৰ বাবে ময়ো যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আছোঁ বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুক লৈ চিকিৎসক ডক্টৰ হিতেশ বৰুৱাৰ বিস্ফোৰণ। এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গৰ মৃত্যুক লৈ 4টা ডাঙৰ ভুল কৰা হৈছে ছিংগাপুৰত। কেৱল ছিংগাপুৰেই নহয়, জুবিন গাৰ্গক ছিংগাপুৰত লৈ যোৱাটো এক ডাঙৰ ভুল বুলি উল্লেখ কৰিছে জুবিন গাৰ্গক চিকিৎসা কৰা ডক্টৰজনে। এই মুহূৰ্তৰ খবৰ জনাইছো, বিদেশ তথা ছিংগাপুৰলৈ লৈ যোৱাটো প্ৰথম তথা ডাঙৰ ভুল আছিল। দ্বিতীয় ভুলটো হৈছে জুবিন গাৰ্গক সাগৰলৈ লৈ যোৱাটো। আৰু তৃতীয় ভুলটো হৈছে জুবিনক সাগৰত নমাই দিয়াটো। চতুৰ্থটো ভুল হৈছে সাগৰত জুবিন গাৰ্গক সংকটৰ সময়ত সহায় নকৰাটো। আৰু 16জন মানুহ থকাৰ পিছতো তৎকালীনভাৱে কিয় উদ্ধাৰ কৰা নহ'ল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। আৰু কিয় সোনকালে চিকিৎসালয়ত নিয়া নহ'ল জুবিন গাৰ্গক। জুবিনৰ চিজাৰৰ ঔষধ মিছ কৰোৱাটো মাৰাত্মক ভুল আছিল তেওঁলোকৰ। পূৰ্বে হাস্পাতালৰ পৰা ৰিলিজ হোৱাৰ সময়ত সকলোকে কৈছিলোঁ জুবিন গাৰ্গৰ চিকিৎসক এনেদৰে এতিয়া উল্লেখ কৰি কৈছে। আৰু জুই পানী জুবিনৰ বাবে যে বেয়া, জুবিনৰ লগত থকা সকলোৱে জানে। ইয়াক সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ সৈতে নাজানো বুলি ক'লে নহ'ব। জুবিন গাৰ্গৰ চিকিৎসা কৰা ডক্টৰ হিতেশ বৰুৱাৰ এই মন্তব্য। তেওঁ কৈছে যে জুবিন গাৰ্গৰ মৃত্যুক লৈ 4টা ডাঙৰ ভুল কৰিছে তেওঁলোকে। বিদেশ তথা ছিংগাপুৰলৈ লৈ যোৱাটো আছিল আটাইতকৈ ডাঙৰ ভুল। আৰু দ্বিতীয় ভুলটো হৈছে জুবিন গাৰ্গক সাগৰত লৈ যোৱাটো। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, ৰাজ্যৰ ৰাজনীতিত মিত্ৰতাক লৈ আন এক ধুমুহা। NDAত নাথাকিব পাৰে প্ৰমোদ বড়োৰ UPPL চৰকাৰ। BPF ক্ৰমাৎ বিজেপিৰ ঘনিষ্ঠ হোৱাৰ পিছতেই চৰ্চা আহি পৰিছে। নতুন মন্ত্ৰীৰ শপত গ্ৰহণত উপস্থিত নাথাকিল UG ব্ৰহ্ম। আৰু ক্ৰমাৎ দূৰত্ব বাঢ়িছে বিজেপি আৰু UPPLৰ মাজত। ৰাজ্যৰ ৰাজনীতিত মিত্ৰতাক লৈ আন এক ধুমুহা দেখিবলৈ পোৱা গৈছে। NDAত নাথাকিব পাৰে প্ৰমোদ বড়োৰ UPPL চৰকাৰ। BPF ক্ৰমাৎ বিজেপিৰ ঘনিষ্ঠ হোৱাৰ পিছতেই এতিয়া চৰ্চাত আহি পৰিছে। নতুন মন্ত্ৰীৰ শপত গ্ৰহণত উপস্থিত নাথাকিল UG ব্ৰহ্ম। আহিছোঁ আন এক খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি শীঘ্ৰেই আঁতৰাওক। প্ৰচাৰৰ বাবে প্ৰতিযোগিতা নকৰিবলৈ যোগ্য কনষ্ট্ৰাকশ্যনে ক'লে সদু অসম জুবিন গাৰ্গ ফেন ক্লাবে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি নিৰ্মাণ কৰি চৰ্চাত
যজ্ঞ কনষ্ট্ৰাকশ্যন জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তি অত্যন্ত বিকৃত হৈছে শীঘ্ৰে প্ৰাণৰ শিল্পীগৰাকীৰ এনে বিকৃত প্ৰতিমূৰ্তি আঁতৰাবলৈ সকিউনি জুবিন গাৰ্গ ফেন ক্লাবৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি হৃদয়েৰে সভক্তিৰে সঁচা আৱেগেৰে দিয়ক নিজৰ প্ৰচাৰৰ বাবে প্ৰতিযোগিতা নকৰিব বুলি এক প্ৰকাৰ সকিউনি দিছে আৰু হোজাৰ কাকি অঞ্চলত আজি স্থাপন কৰিছিল অৰ্থাৎ যোৱাকালিৰ দিনটোতে স্থাপন কৰিছিল জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি আৰু জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি নিৰ্মাণ কৰা যজ্ঞ কনষ্ট্ৰাকশ্যনক এই সকিউনি জুবিন গাৰ্গ ফেন ক্লাবৰ ইফালে অসমীয়া যুৱ মঞ্চয়েও এনে বিকৃত প্ৰতিমূৰ্তি আঁতৰ কৰিবলৈ কৈছে যজ্ঞ কনষ্ট্ৰাকশ্যনক আৰু ইফালে অসমীয়া যুৱ মঞ্চই ঠিক একেই কথাকে কৈছে জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি নিৰ্মাণ কৰি এবাৰ চৰ্চাত আহিছে যজ্ঞ কনষ্ট্ৰাকশ্যন জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তি অত্যন্ত বিকৃত কৰা হৈছে আৰু শীঘ্ৰেই প্ৰাণৰ শিল্পীগৰাকীৰ এনে বিকৃত প্ৰতিমূৰ্তি আঁতৰাবলৈ সকিউনি জুবিন গাৰ্গ ফেন ক্লাবৰ আহিছোঁ আন এক খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ সম্পূৰ্ণৰূপে সলনি হৈছে ৰেচন সংগ্ৰহৰ নিয়ম নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী চাই লওক কি এই নিয়ম এই মুহূৰ্তৰ খবৰ জনাই যাম গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত লিখক #justice4jubin garg সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰা হৈছে বিশেষ জাননী চাই লওক কি এই নিয়ম কেনেকৈ সংগ্ৰহ কৰিব লাগিব ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে আৰু বজাৰ দামতকৈ অধিক কমকৈ লাভ কৰিব আৰু অধিক কম দামত লাভ কৰিব ৰেচন আৰু প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতেই আৰু ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব আপুনি ফিংগাৰপ্ৰিণ্ট সেই ৰেচনৰ দোকানীজনীৰ লগত থকা POS মেচিনত আৰু চাউল ল'ব যাওঁতে খেলিমেলি পালেই অভিযোগ দিয়ক 1800345361 নম্বৰত সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ PMAY ঘৰৰ বাবে জিঅ'ৰ টিঙিঙৰ সময়সীমা বৃদ্ধি কৰা হৈছে 22 অক্টোবৰলৈকে বৃদ্ধি সময়সীমা ঘৰৰ বাবে ঘোষ বিচাৰিলেই এই নম্বৰত দিয়ক অভিযোগ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক PMAY ঘৰৰ বাবে জিঅ'ৰ টেঙিঙৰ সময়সীমা বৃদ্ধি কৰা হৈছে 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান চৰকাৰে সকীয়াই দিছে তেওঁলোকক যিসকলে চৰকাৰী ঘৰৰ নামত ধনৰ লেনদেন কৰে আৰু টকাৰ লেনদেন কৰাসকল পৰিব এতিয়া বিপদত ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত আৰু মানকাছাৰ খণ্ড উন্নয়ন বিষয়াই মুকলি কৰিছে ব্যক্তিগত ফোন নম্বৰটো হৈছে 8638912691 আৰু মানকাছাৰ খণ্ড উন্নয়ন বিষয়াৰ সকিউনি ঘোষ ল'লে ইয়ামাক জনাওক আৰু ঘৰৰ বাবে ঘোষ বিচাৰিলেই এই নম্বৰত দিয়ক আপুনি অভিযোগ আৰু PMAY ঘৰৰ বাবে জিঅ'ৰ টেঙিঙৰ সময়সীমা বৃদ্ধি কৰা হৈছে অহা 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ নৱেম্বৰ মাহৰ পিছতহে জুবিনৰ ঘটনাৰ চাৰ্জশ্বিট দাখিল কৰিব SITয়ে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ আহি পৰিছে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিনৰ ঘটনাৰ বিচাৰ কৰা হ'ব নৱেম্বৰৰ পিছত নহ'লে ডিচেম্বৰৰ প্ৰথম সপ্তাহতেই দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বিটখন আৰু ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা হিয়াৰ আমটো জুবিন গাৰ্গে ন্যায় পাবই আৰু বাক্সাত এনেধৰণৰ ঘটনা সংঘটিত কৰা কেইজন জুবিনৰ অনুৰাগী নাছিল বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ ঘটনা সন্দৰ্ভত পুনৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ কৰা হ'ব আৰু নৱেম্বৰৰ পিছত নহ'লে ডিচেম্বৰৰ প্ৰথম সপ্তাহতেই দাখিল কৰিব জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বিট আৰু ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ বাবে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা আহিছোঁ আন এক খবৰৰ মাজলৈ
সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা ডিলিট কৰা হ'ব অনুপ্ৰৱেশকাৰীৰ নাম এই মুহূৰ্তৰ খবৰ জনাইছো SIR আৰু অবৈধ বিদেশীক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে হ'ব লাগে SIR আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম আৰু এটা অনুপ্ৰৱেশকাৰীক ৰাখিব নালাগে ভোটাৰ তালিকাত আৰু বাছি ডিলিট কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ নাম আৰু অমিত শ্বাহৰ মন্তব্যত অসমৰ প্ৰসংগ সোমাই পৰিছে বিজেপি চৰকাৰ থকাৰ বাবে অসমত বিদেশী অনুপ্ৰৱেশ বন্ধ হৈছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক অনুষ্ঠানত অমিত শ্বাহৰ এই বিস্ফোৰক মন্তব্য SIR আৰু অবৈধ বিদেশীক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ দেশতে হ'ব লাগে SIR প্ৰক্ৰিয়া আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম